কোনজন ব্রিটিছ ভাইসৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল? এইটো আপোনালোকৰ প্ৰথম কোশ্চিন আছিল। প্ৰথম কোশ্চিনত অপচন 4টা আছিল লৰ্ড কাৰ্জন, লৰ্ড উইলিয়াম বেন্টিং, ৰবাৰ্ট ক্লাইভ, লৰ্ড ৱাৰেন হেষ্টিংছ। এই চাৰিজনৰ ভিতৰত কোনজন আপোনালোকৰ ব্ৰিটিছ ভাইসৰয়ৰ শাসনকালত বংগ বিভাজন সংঘটিত কৰিছিল? তো এইটো 1 নম্বৰ গল। আৰু 2 নম্বৰ আছে এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? এইটো 2 নম্বৰ কোশ্চিন। ইয়াৰ আপোনালোকৰ অপচন 4টা আছে শাহ আলম আৰু লৰ্ড কাৰ্জনৰ মাজত, বাহাদুৰ শাহ আৰু লৰ্ড কাৰ্জনৰ মাজত, শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত, বাহাদুৰ শাহ আৰু ৰবাৰ্ট ক্লাইভৰ মাজত। যিকোনো এজন হ'ব, আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব। তাৰপিছত 3 নম্বৰ কোশ্চিনটো আছিল ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল কিমান চনত?